ৰিজাল্ট চেক কৰাৰ কাৰণে প্ৰথমতে তোমালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। চ' এপ্লিকেশ্যনটোৰ নাম হ'ল অৰ্থাৎ এপটোৰ নাম হ'ল ASSB ৰিজাল্ট। ঠিক আছে, ASSB ৰিজাল্ট বুলি তোমালোকে ইয়াত চাৰ্চ কৰি দিবা। চ' ইয়াত অপেন লিখা আছে মোৰ, তাৰমানে মই অলৰেডি ডাউনলোড কৰিছোঁ, এইকাৰণে অপেন লিখা আছে। চ' তোমালোকে ইয়াত ডাউনলোড বুলি লিখা থাকিব, তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'বা। ঠিক আছে, এই ধুনীয়াকৈ ডাউনলোড কৰাৰ পিছত তোমালোকে অপেন কৰিবা। অপেনত ক্লিক কৰিবা। চ' অপেনত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিব। চ' এলাও কৰি দিবা। এলাও কৰা দিয়াৰ পিছত ইয়াত তোমালোকে তলত চাবলৈ পাৰিবা যে কি তলত লিখা আছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট, ওপৰত লিখা আছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট। চ' আমি কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিম। প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট মানে বিগত যিবিলাক বছৰ আছে 25, 24, 23 যিবিলাক পুৰণা ৰিজাল্টবিলাক ইয়াত চেক কৰিব পাৰিবা। চ' পুৰণা ৰিজাল্ট আমি চেক নকৰোঁ, আমি কাৰেণ্ট এইবাৰতো চেক কৰিম 2026-ৰ। চ' কাৰেণ্ট ইয়াৰ ৰিজাল্টত তোমালোকে ক্লিক কৰিবা। কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত ধুনীয়াকৈ তোমালোকে চাবলৈ পাৰিবা যে ইয়াত মোবাইল নম্বৰ দিব দিছে আৰু তোমালোকৰ নিজৰ নামটো ইয়াত দিব দিছে আৰু লগতে তোমালোকৰ ক্লাছটো ইয়াত দিব দিছে। চ' ক্লাছটো দিয়াৰ পিছত তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিবা ধুনীয়াকৈ। মোবাইল নম্বৰ, নেম আৰু ক্লাছটো দিয়াৰ পিছত তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিয়া। তাৰপিছত তোমালোকৰ ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ধুনীয়াকৈ এনেকুৱা অপেন হৈ যাব। চ' ইয়াত তোমালোকৰ চাবলৈ পাই আছা যে কি ইয়াত লিখা আছে তোমালোকৰ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1 Assam SSLC result 2026 to be announced today at 10:30 AM. So 10:30 মানত আজি তোমালোকৰ ৰিজাল্ট ঘোষণা হ'ব। চ' আজি তোমালোকৰ 10:30 মানত ৰিজাল্ট ঘোষণা হৈ যাব। চ' ইয়াত তোমালোকৰ যিহেতু তলত একো লিখা নাই, চ' ইয়াত তোমালোকৰ ৰোল লিখা থাকিব। অলপ পিছত 10:30 মানত যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ হ'ব তাৰপিছত ৰোল থাকিব আৰু নাম্বাৰটো থাকিব। চ' ৰোল আৰু নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে ধুনীয়াকৈ তোমালোকৰ মাৰ্কশ্বিটখন অপেন হৈ যাব। চ' এনেকুৱা প্ৰচেছত তোমালোকে কি কৰিব পাৰিবা, নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। তলত তোমালোকে চোৱা, ইয়াত এতিয়া কিন্তু কোনো ধৰণৰ পোষ্ট নাই। চ' কোনো ধৰণৰ পোষ্ট নাই, কিন্তু যেতিয়া 10:30 মানত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব তাৰপিছত ইয়াত তোমালোকৰ ৰোল আহিব আৰু লগতে নাম্বাৰটো আহি যাব। চ' ৰোল আৰু নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে তোমালোকৰ ধুনীয়াকৈ তোমালোকৰ মাৰ্কশ্বিটখন অপেন হৈ যাব। চ' তেতিয়া তোমালোকে মাৰ্কছটো চাব পাৰিবা কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাইছা। চ' এনেকুৱা প্ৰচেছত ধুনীয়াকৈ তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। চ' আশা কৰিছোঁ আই হোপ বুজি পাইছে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে। চ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং।